নমস্কাৰ বন্ধুসকল, আজি আমি ডিসকাস কৰিম আসাম হিষ্ট্ৰীৰ এখন ইম্পৰ্টেণ্ট পাৰ্ট আহোম ৰুল। আগতে আমি প্ৰি হিষ্ট্ৰী, এনচিয়েণ্ট হিষ্ট্ৰী আৰু মেডিভেল হিষ্ট্ৰীৰ কিছুমান ইম্পৰ্টেণ্ট কিংডমৰ বিষয়ে আলোচনা কৰিছোঁ। প্ৰি হিষ্ট্ৰীত আমি দানৱা ডাইনেষ্টি, ভৌমা ডাইনেষ্টি আৰু আদাৰ ৰুলাৰসকলৰ বিষয়ে আমি ডিসকাস কৰিছোঁ। এনচিয়েণ্ট হিষ্ট্ৰীত বাৰ্মানা ডাইনেষ্টি, শালস্তম্ভ আৰু পালা ডাইনেষ্টিৰ বিষয়ে ডিসকাস কৰা হৈছে। আৰু মেডিভেল হিষ্ট্ৰীত চুতীয়া কোচ, কাছাৰী কিংডম, জয়ন্তীয়া কিংডম, খেন ডাইনেষ্টি, তাৰপিছত কমতাপুৰ কিংডমৰ বিষয়ে আলোচনা কৰা হৈছিলে। আৰু ৰুল অফ দ্য ব্ৰিটিছৰ আমি এটা ছেপাৰেট লেকচাৰত কভাৰ কৰিম। আগৰ ভিডিঅ'বিলাক যদি আপোনালোকে চোৱা নাই, এই ভিডিঅ'ৰ তলত ডেছক্ৰিপশ্যনত দিয়া আছে, ভিডিঅ'বিলাক চাই ল'ব। ইয়াত আহোম ডাইনেষ্টিৰ এখন অভাৰভিউ দিয়া আছে ৰজাসকলৰ বিষয়ে। আহোম ডাইনেষ্টিত টোটেল 41 জন ৰজাই ৰাজত্ব কৰিছিলে আৰু আহোম ৰাজত্বকাল আছিলে 1228 পৰা 1826 লৈকে। আৰু 1826ত কি হ'ল, ইয়াণ্ডাবু সন্ধি হ'ল। তাৰপিছত আহোমৰ ৰাজত্বকাল ব্ৰিটিছৰ শাসনলৈ গুচি গৈছিলে আৰু আহোম ৰজা 1228 পৰা 1838 লৈ ৰাজত্ব কৰিছিলে। ইয়াত কিছুমান ইম্পৰ্টেণ্ট ফেক্ট চাব পাৰে যে আহোম ডাইনেষ্টিত যিসকল ৰজা আছিলে তেওঁলোকক অসমৰ ৰজা বুলি কোৱা হৈছিলে। আৰু চুকাফা হৈছে আহোম কিং, প্ৰথমজন আহোম কিং যিয়ে আহোম কিংডম এষ্টাব্লিছ কৰিছিলে। আহোম কিংডমৰ লাষ্ট ৰজা আছিলে পুৰন্দৰ সিংহা। আৰু চুকাম্পা হ'ল আটাইতকৈ বেছি ছাৰ্ভিং কৰা আহোম ৰুল আছিলে। ঠিক আছে, আহোম ৰুলাৰ আছিলে, তেওঁ আটাইতকৈ বেছি ৰাজত্ব কৰিছিলে। চুকাম্পা 51 ইয়াৰ্ছ আৰু আটাইতকৈ কম কৰিছিলে চুহুং 21 ডেজ। আৰু ইয়াণ্ডাবু সন্ধি হৈছিলে 24 ফেব্ৰুৱাৰী 1826ত। আৰু তাৰপিছত ব্ৰিটিছৰ শাসনলৈ কি গৈছিলে, আহোমৰ ৰাজত্বকাল সেয়া হৈছিলে আৰু ব্ৰিটিছৰ শাসনলৈকে ব্ৰিটিছৰ হাতলৈ ৰাজ্য গুচি গৈছিলে। আৰু আমি সব ৰজাসকলৰ বিষয়ে এই ভিডিঅ'ত আলোচনা নকৰি অকল এক্সাম ভিউ পইণ্টৰ পৰা যিবিলাক ৰজা ইম্পৰ্টেণ্ট হয় বা ৰজাসকলৰ দিনৰ কিছুমান ইম্পৰ্টেণ্ট ইভেণ্ট হয়, সেই পইণ্টকেইটাহে আমি এই ভিডিঅ'ত আলোচনা কৰিম। আৰু ইয়াত এখন ইম্পৰ্টেণ্ট ৱাৰ্ড আছে চাব, ইণ্টেগ্ৰাম, মানে হ'ল ইয়াত কোনো ৰজাই ৰাজত্ব কৰা নাছিল। সেইটো সময়ত অকল মিনিষ্টাৰে কি কৰিছিলে, চাৰ্জ লৈছিলে। আহোমে ৰাজত্ব কৰিছিলে 1228 পৰা 1826 লৈকে আৰু তেওঁলোকে 600 বছৰৰ ৰাজত্বকাল আছিলে আহোমৰ। আৰু চুকাফা আছিলে আহোমৰ ফাউণ্ডাৰ। তেওঁ 1228 পৰা 1268 লৈকে ৰাজত্ব কৰিছিলে। চুকাফা আহিছিলে পাটকাই পাছ পাৰ হৈ ইণ্ডিয়া আৰু বাৰ্মাৰ বৰ্ডাৰত। ঠিক আছে, ইণ্ডিয়া আৰু বাৰ্মাৰ বৰ্ডাৰত পাটকাই পাছ আছে, পাৰ হৈ 1228ত অসমত প্ৰৱেশ কৰিছিলে। আৰু তেওঁ আহিছিলে মাউলুং নামৰ এখন ঠাইৰ পৰা, আপাৰ বাৰ্মা বৰ্তমান ম্যানমাৰত আছে, তাৰ পৰা আহিছিলে। তেওঁ আহি চৰাইদেউ কেপিটেল পাতিছিলে 1253ত। চুকাফা হ'ল প্ৰথমজন ৰজা যিয়ে অসমত বুৰঞ্জী লিখা ষ্টাৰ্ট কৰিছিলে। চুকাফাৰ মৃত্যু হৈছিলে 1268 এডিত। নেক্সট ৰজা হৈছিলে চুচেওফা, 1268 পৰা 1281 লৈকে ৰাজত্ব কৰিছিলে। আৰু তেওঁ আছিল চুকাফাৰ পুত্ৰ আছিলে। আৰু তেওঁ এক্সটেণ্ড কৰিছিলে বাউণ্ডাৰী এডজইং দিখৌ ৰিভাৰ টু নামদাং ৰিভাৰ। ঠিক আছে, দিখৌ ৰিভাৰৰ পৰা নামদাং ৰিভাৰলৈ তেওঁ নিজৰ ৰাজ্য বিস্তাৰ কৰিছিলে। নেক্সট ইম্পৰ্টেণ্ট ৰজাজনৰ নাম হৈছে চুৰাংফা। 1397 পৰা 1407 লৈ ৰাজত্ব কৰিছিলে। আৰু তেওঁক বামুণী কোঁৱৰ বুলি কোৱা হৈছিলে, কিয়নো তেওঁ বামুণৰ ঘৰত ডাঙৰ দীঘল হৈছিলে। তেওঁ এখন টাউন নিৰ্মাণ কৰিছিলে ধলা, বাট আফটাৰৱাৰ্ডছ হিজ কেপিটেল, তেওঁ পিছলৈ গৈ কেপিটেল শ্বিফ্ট কৰিছিলে চাৰগোয়া নিয়াৰ দিহিং ৰিভাৰৰ ওচৰত। চাৰগোয়াত কেপিটেল বনাইছিলে। এই ৱাৰ বিটুইন টিপাম এণ্ড আহোম হৈছিলে, টিপাম আৰু আহোমৰ মাজত এখন যুদ্ধ হৈছিল আৰু পিছত পিচফুল্লি এইটো কি হৈছিল, সমাপ্ত হৈছিল। সেইটো হৈছিলে চুডাংফাৰ দিনতেই। নেক্সট আমি ইম্পৰ্টেণ্ট ৰজা চাম। নেক্সট ইম্পৰ্টেণ্ট ৰজা হয় চুহুংমুং। 1497 পৰা 1539 লৈ ৰাজত্ব কৰিছিলে। হি ৱাজ অলছ' ন'ন এজ দিহিংগীয়া ৰজা। চুহুংমুঙক কি বুলি কোৱা হৈছিলে, দিহিংগীয়া ৰজা, কিয়নো তেওঁ যি কেপিটেল আছিলে বকোটা নিয়াৰ দিহিংগীয়া ৰিভাৰ, বকোটা যি কেপিটেল আছিল দিহিং ৰিভাৰৰ ওচৰত শ্বিফ্ট কৰিছিলে, যাৰ কাৰণে তেওঁক দিহিংগীয়া ৰজা বুলি কোৱা হৈছিলে। ডিউৰিং হিজ ৰিজন এনেক্সড চুতীয়া কাছাৰী কিংডম। চুতীয়া আৰু কাছাৰী কিংডম আহোমৰ অধীনত আহিছিলে চুহুংমুঙৰ দিনতে। ফাৰ্ষ্ট এবাৰ চেঞ্চাছ টুক প্লেচ, যি প্ৰথম লোকপিয়ল আছিলে চুহুংমুঙৰ দিনতে হৈছিলে। হি ৱাজ দ্য
ফাৰ্ষ্ট আহোম ৰুলাৰ তেওঁ প্ৰথমজন আহোম ৰুলাৰ আছিলে যিয়ে স্বৰ্গদেউ টাইটেল গ্ৰহণ কৰিছিলে বা লৈছিলে আহোম ফাৰ্ষ্ট ইউজ চাকাইৰা যি আছে কেলেণ্ডাৰ ঠিক আছে চাকাইৰা তেওঁ ইউজ কৰিছিলে চুহুংমুঙৰ দিনতে ইউজ কৰা হৈছিলে হি ৱাজ ক্ৰিয়েটেড পোষ্ট অফ দ্য বৰগোহাঁই বুঢ়াগোহাঁই বৰপাত্ৰ গোহাঁই চদিয়াখোৱা গোহাঁই এইবিলাক যি পোষ্ট আছে চুহুংমুঙৰ দিনতে ক্ৰিয়েট কৰা হৈছিলে নেক্সট ইম্পৰ্টেণ্ট ৰজা হ'ল শুক্লেংমুং 1539 পৰা 1552 লৈকে ৰাজত্ব কৰিছিলে আৰু তেওঁ গড়গৈয়া ৰজা বুলি নামেৰে জনা যায় বা জনা গৈছিলে আৰু তেওঁৰ কেপিটেল কিয়নো কেপিটেল বকোটাৰ পৰা গড়গাঁৱলৈ শিফ্ট কৰিছিলে তাৰ কাৰণে তেওঁ গড়গৈয়া ৰজা বুলি জনা গৈছিলে বা জনা যায় তো ডিউৰিং হিজ ৰিজন প্লেণ্টি অফ বেটেল বিটুইন কোচ এণ্ড আহোম কোচ আৰু আহোমৰ মাজত বহুত যুদ্ধ হৈছিলে শুক্লেংমুঙৰ দিনত আৰু তেওঁৰ তত্ত্বাৱধানত কি হৈছিলে গড়গাঁও পুখুৰী নাগালী ৰোড বনোৱা হৈছিলে নেক্সট ইম্পৰ্টেণ্ট ৰজাজন হ'ল আমাৰ চুকাম্ফা 1552 পৰা 1603 লৈ ৰাজত্ব কৰিছিলে হি ৱাজ অলছ' ন'ন এজ খুৰা ৰজা অৰ লেম ৰাজা তেওঁ খুৰা ৰজা বা লেম ৰাজা বুলি জনা গৈছিলে চুকাম্ফাক আৰু 1552 পৰা 1603 লৈ ৰাজত্ব কৰিছিলে লাৰ্জ স্কেল প্ৰপগেশ্যন যি বৈষ্ণৱ ধৰ্মৰ যি লাৰ্জ এক্সটেনশ্যন হৈছিলে চুকাম্ফাৰ দিনতে হৈছিলে মেৰিড কোচ প্ৰিন্সেছ মংগলদৈৰ যি প্ৰিন্স আছিলে কোচ প্ৰিন্সেছ বিয়া পাতিছিলে চুকাম্ফাই আৰু যেতিয়া চিলাৰায়ে গড়গাঁও দখল কৰিছিলে আৰু তাৰপিছত কি হ'ল ট্ৰিটি অফ মাজুলী হৈছিলে আৰু সেই ট্ৰিটি অফ মাজুলী হৈছিলে নৰনাৰায়ণ ৰজা কোচ ৰজা নৰনাৰায়ণ আৰু আহোম ৰজা চুকাম্ফাৰ মাজতে হৈছিলে আৰু এইটো হৈছিলে 1563 নেক্সট ইম্পৰ্টেণ্ট ৰজা হ'ল চুচেংফা 1603 পৰা 1641 লৈ ৰাজত্ব কৰিছিলে তেওঁক বুঢ়া ৰজা বা প্ৰতাপ সিংহ নামেৰে জনা গৈছিলে বা জনা যায় হি অলছ' ক্ৰিয়েটেড দ্য নিউ পোষ্ট সাচ এজ বৰফুকন বৰবৰুৱা হাজৰিকা চাইকিয়া বৰা এণ্ড আদাৰ পোষ্ট লাইক ৰহিয়াল বৰুৱা যোগিয়াল গোহাঁই কাজলমুখীয়া গোহাঁই চ' এই যিবিলাক পোষ্ট আছিলে এইবিলাক প্ৰতাপ সিংহই ফাউণ্ড কৰিছিলে বা বনাইছিলে তেওঁ ইণ্ট্ৰডিউচ কৰিছিলে পোচা ছিষ্টেম তো পোচা ছিষ্টেমত কি হৈছিলে যে আগত যিসকল আমাৰ পাহাৰীয়া অঞ্চলত কিছুমান জনজাতি আছিলে যেনেকৈ মিৰি বা ভুটীয়াসকল তেওঁলোকে প্লেইন ঠাইত আহি মানুহক অত্যাচাৰ কৰিছিলে আৰু যাৰ ফলত কি হ'ল নানা ধৰণৰ বিশৃংখলাৰ সৃষ্টি হৈছিলে তো প্ৰতাপ সিংহই তেওঁলোকক প্লেইন গাঁওবিলাকক ইনষ্ট্ৰাকশ্যন দিছিলে তেওঁলোকে চাৰ্টেন কমোডিটি কিছুমান কমোডিটি খাদ্যবস্তু সেই পাহাৰীয়া অঞ্চলবিলাকক দিব লাগে আৰু তাৰপিছত তেওঁ এই প্লেইন যি এৰিয়া আছে সেইবিলাকক কম্পেনচেশ্যন দিছিল বা কৰৰ পৰা মুক্ত কৰিছিলে আৰু এইটো এটা ভাল ছিষ্টেম বুলি কোৱা হৈছিল সেইটো সময়ত আৰু ইয়াৰ ফলতে কি হ'ল যি শান্তি শৃংখলা ঘূৰি আহিছিলে এৰিয়াটোত ইন 1615 মুগলছ এটেক ফাৰ্ষ্ট টাইম আহোম ডিউৰিং হিজ ৰিজন তো মোগলে 1615ত প্ৰথম অসমত আক্ৰমণ কৰিছিলে ফাৰ্ষ্ট টাইম আহোম ডিউৰিং হিজ ৰিজন তেওঁৰ দিনতে চুচেংফাৰ দিনতে আক্ৰমণ কৰিছিলে বা প্ৰতাপ সিংহৰ দিনতে আক্ৰমণ কৰিছিলে হি অলছ' ইণ্ট্ৰডিউচ পাইক বা কমন ৰাইট ছিষ্টেম তো পাইক এখন অফিচিয়েলৰ গ্ৰুপ হয় য'ত অফিচিয়েলক কিছুমান গ্ৰুপত ডিভাইড কৰা হৈছিলে য'ত হাজৰিকা শইকীয়া আৰু বৰা গ্ৰুপ আছিলে য'ত হাজৰিকাৰ 1000ৰ গ্ৰুপক হাজৰিকা বুলি কোৱা হৈছিলে 100 গ্ৰুপক শইকীয়া আৰু 20ৰ গ্ৰুপক বৰা বুলি কোৱা হৈছিলে হি ৱাজ অলছ' ন'ন এজ বুদ্ধি স্বৰ্গনাৰায়ণ তেওঁক অলছ' বুদ্ধি স্বৰ্গনাৰায়ণ বুলি কোৱা হয় কিয়নো তেওঁৰ জ্ঞানৰ কাৰণে বিল্ড দ্য টেম্পল চণ্ডিকা তেওঁ চণ্ডিকা টেম্পল বনাইছিলে ছয়গাঁৱত আৰু ডিউৰিং হিজ টাইম ট্ৰিটি অফ আসুৰৰ আলি তো তেওঁৰ সময়তে কি হ'ল আসুৰৰ আলি চাইন বিটুইন আহোম এণ্ড মোগল আহোমৰ আৰু মোগলৰ মাজত ফেব্ৰুৱাৰী 1639ত এখন ট্ৰিটি হৈছিলে আসুৰৰ আলি এইটো চুচেংফা দিনতে হৈছিলে নেক্সট ইম্পৰ্টেণ্ট ৰজাজন হ'ল চুতামালা 1648ৰ পৰা 1663 লৈ ৰাজত্ব কৰিছিলে আফটাৰ চুতিয়াফা হিজ চন চুতামালা এচেণ্ড দ্য থ্ৰন ঠিক আছে চুতিয়ানফাৰ পিছতে চুতামালা সিংহাসন আৰোহণ কৰিছিলে আৰু এন এজিউম দ্য হিন্দু নেম তেওঁৰ হিন্দু নেম আছিলে জয়ধ্বজ সিংহা হি ৱাজ অলছ' ন'ন এজ ভগনীয়া বা ফুগটিভ ৰাজা কিয়নো তেওঁ যেতিয়া মিৰ্জুমলাই অসমত আক্ৰমণ কৰিছিলে তেওঁৰ নিজৰ সিংহাসন এৰি পলাইছিলে যাৰ কাৰণে তেওঁক ভগনীয়া ৰজা বুলি কোৱা হৈছিলে মোগল এটেক
আসাম অকুপাইড গড়গাঁও ইন 1662 মোগলে 1662 গড়গাঁও দখল কৰিছিলে আৰু তাৰ পিছত আহোম আৰু মোগলৰ মাজত এখন ট্ৰিয়েটি বা চুক্তি সন্ধি হৈছিলে যাৰ নাম আছিল ট্ৰিয়েটি অফ গিলাঞ্জৰি ঘাট আৰু এইটো হৈছিলে জানুৱাৰী 23 1663 আৰু মোগল সেনাপতি আছিলে মীৰ জুমলা নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল চুতামালা হৈছে প্ৰথমজন আহোম ৰজা যিয়ে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিলে চুপুংমুং তো নেক্সট ৰজা হ'ল ইম্পৰ্টেণ্ট ৰজা হৈছে চুপুংমুং 1663 পৰা 1670 লৈ ৰাজত্ব কৰিছিলে আৰু হি এজিউম দ্য হিন্দু নেম তেওঁৰ হিন্দু নেম আছিলে চক্ৰধ্বজ সিংহা লাচিত বৰফুকন তেওঁৰ দিনতে সেনাপতি আছিলে তো নেক্সট ইম্পৰ্টেণ্ট কিছুমান ৰজা চাম আমি সুনিয়তফা 1670 পৰা 1672 লৈ ৰাজত্ব কৰিছিলে হি অলছ' ন'ন এজ উদয়াদিত্য সিংহা তেওঁক উদয়াদিত্য সিংহ নামেৰে জনা যায় বা জনা গৈছিলে ডিউৰিং হিজ ৰিজন বেটেল অফ চৰাইঘাট ৱাজ 1971 তো সুনিয়াতফা বা উদয়াদিত্যৰ দিনতে শৰাইঘাটৰ যুদ্ধ হৈছিলে 1971ত আৰু এই যুদ্ধত মোগলে পৰাস্ত বৰণ কৰিছিলে ইন দ্য বেটেল লিড বাই কমাণ্ডাৰ লাচিত বৰফুকন আহোম ছাইডৰ পৰা লাচিত বৰফুকন সেনাপতি আছিলে আৰু মোগলৰ ফালৰ পৰা ৰামসিংহ ওৱান সেনাপতি আছিলে মোগলৰ ফালৰ পৰা চ' নেক্সট ইম্পৰ্টেণ্ট ৰজা হ'ল সুপাতফা বা গদাপানী 1681 বা 1696 লৈ তেওঁ ৰাজত্ব কৰিছিলে আৰু তাৰ আগতে চুলিকফা বা ল'ৰা ৰজাই ৰাজত্ব কৰিছিলে তেওঁক লালুখোলা ৰজা পাতিছিলে তো গদাপানী ৰাজত্ব কৰিছিলে 1681ৰ পৰা 1696 লৈ আৰু তেওঁৰ হিন্দু নাম আছিলে গদাধৰ সিংহা তেওঁ বৰকলাত কেপিটেল বনাইছিলে আৰু ইটাখুলি ৰণ আছিল 1682ৰ যি হৈছিলে ইটাখুলি ৰণ মোগল আৰু আহোমৰ মাজত আৰু এই ৰণ হৈছিলে গদাধৰৰ দিনতে আৰু এই যুদ্ধত কি হ'ল আহোমে যুদ্ধ জয় কৰিছিলে আৰু মোগলৰ পৰা গুৱাহাটী কেপচাৰ কৰিছিলে তেওঁ বনাইছিলে উমানন্দ দেৱালয়া গুৱাহাটীত দধৰ আলি ৰোড বনাইছিলে গোলাঘাটৰ ওচৰত দধৰ আলি ৰোড হয় গদাধৰ সিংহই বনাইছিলে নেক্সট ইম্পৰ্টেণ্ট ৰজাজনৰ নাম হয় চুকাম্ফা তেওঁৰ ৰাজত্বকাল আছিলে 1696ৰ পৰা 1714 লৈ আৰু তেওঁৰ হিন্দু নাম হয় ৰুদ্ৰসিংহা বা লাই তো তেওঁ আছিল ডাঙৰ ল'ৰা আছিলে তো এল্ডেষ্ট চন হয় গদাধৰ সিংহাৰ বিল্ড তেওঁ বনাইছিলে কি বনাইছিলে জয়সাগৰ টেংক দ্য মেমৰি অফ হিজ মাদাৰ জয়মতী তো জয়মতী হ'ল ৰুদ্ৰসিংহৰ মাদাৰ হয় তো তেওঁৰ মাদাৰৰ যি স্মৃতি আছে তো মেমৰিৰ বাবে বনাইছিলে জয়সাগৰ টেংক এখন পণ্ড হয় শিৱসাগৰৰ বনাইছিলে আৰু ষ্টোন ব্ৰিজ বনাইছে নামদাং ৰিভাৰৰ ওপৰত খৰিকটীয়া আলি মেটেকা আলি আৰু জয়দৌল ইম্পৰ্টেণ্ট কিছুমান মনুমেণ্ট হয় যি শিৱসাগৰত আছে ৰুদ্ৰসিংহৰ দিনতে বনোৱা হয় তেওঁ কিছুমান পোষ্ট ক্ৰিয়েট কৰিছিলে খাউন কটকী বেইৰাগী দলৈ কাকতি এণ্ড ক্ৰিয়েটেড হাই পোষ্টো কিছুমান ক্ৰিয়েট কৰিছিলে সত্ৰীয়া বৰুৱা গায়ন বৰুৱা চেঞ্চুৱা বৰুৱা কুকুৰচুৱা বৰুৱা বেজবৰুৱা এটচেট্ৰা তেওঁ কেপিটেল শ্বিফ্ট কৰিছিলে গড়গাঁও টু ৰংপুৰ গড়গাঁৱৰ পৰা কেপিটেল ৰংপুৰলৈ শ্বিফ্ট কৰিছিলে ৰুদ্ৰসিংহাই তেওঁ কইন ইছ্যু কৰিছিলে সংস্কৃত লেংগুৱেজত তো নেক্সট কিছুমান ৰজা আৰু তেওঁলোকৰ দিনত হোৱা কিছুমান ইম্পৰ্টেণ্ট ইভেণ্ট চাম তো নেক্সট ৰজাজনৰ নাম হৈছে বা ইম্পৰ্টেণ্ট ৰজাজনৰ নাম হৈছে চুতাম্ফা 1714ৰ পৰা 1744 লৈ তেওঁ আছিলে আৰু ৰাজত্ব কৰিছিলে চন অফ ৰুদ্ৰসিংহ আছিলে তেওঁৰ ৰুদ্ৰসিংহৰ পুত্ৰ আছিলে টুক অন হিজ হিন্দু নেম তেওঁৰ হিন্দু নাম আছিলে শিৱা সিংহ এজন বহুত উইক পাৰ্চন আছিলে আৰু তেওঁ বহুত এষ্ট্ৰলজাৰক বিশ্বাস কৰিছিলে আৰু যাৰ বাবে কি হ'ল তেওঁক এষ্ট্ৰলজাৰে কৈছিলে যে তেওঁ যদি সিংহাসন আৰোহণ কৰে তেন্তে তেওঁৰ কাৰণে বিপদ হ'ব যাৰ কাৰণে তেওঁ নিজৰ ৰাণী ফুলেশ্বৰীক ৰাণী পাতিছিলে আৰু ফুলেশ্বৰী কৰি ৰাণী হোৱাৰ পিছতেই যি আহোমৰ অগ্নি সংস্কাৰ প্ৰথা আছে ক্ৰিমিনেশ্যন প্ৰথা আছে সেইটো ইণ্ট্ৰডিউচ কৰিছিলে তেওঁ বনাইছিলে গৌৰীসাগৰ টেংক শিৱসাগৰত এখন পণ্ড হয় ফুলেশ্বৰী কৰিয়ে বনাইছিলে তো আফটাৰ ফুলেশ্বৰী যেতিয়া ফুলেশ্বৰীৰ মৃত্যু হৈছিলে 1731ত তেতিয়া শিৱসিংহাই ফুলেশ্বৰীৰ যি চিষ্টাৰ আছে দ্ৰুপদী বা দেওপানীৰ লগত বিয়া পাতিছিলে আৰু তেওঁক বৰকুইন পাতিছিলে আৰু তেওঁৰ নাম আছিল অম্বিকা পিছলৈ অম্বিকা নামেৰে তেওঁ সিংহাসন আৰোহণ কৰিছিলে অম্বিকাই বনাইছিলে কনষ্ট্ৰাক্টেড শিৱাদৌল টেম্পল শিৱসাগৰত বনাইছে শিৱসাগৰ টেংক বৰপুখুৰী টেংক এণ্ড অলছ' কনষ্ট্ৰাক্টেড ধে আলি এখন ৰোড হয় বনাইছিলে অম্বিকা বৰকুইন অম্বিকা তো সুকুমাৰ বৰকাইত এজন ৰাইটাৰ হয়
তো তেওঁৰ কম্প'জড লিখিছিলে হস্তি বিদ্যাৰ নাম, এখন বুক হয় যি হাতীৰ বিষয়ে নলেজ পোৱা এখন বহি হয় বা বুক হয়। তো সেই বুকখন লিখিছিলে সুকুমাৰ বৰকাইতে আৰু লিখিছে শিৱা সিংহাৰ দিনতে লিখা হয়। তো শিৱা সিংহা ইছ্যুড কইনছ ইন পাৰ্চিয়ান লেংগুৱেজ, শিৱা সিংহাই পাৰ্চিয়ান লেংগুৱেজত কইন ইছ্যু কৰিছিলে। তো নেক্সট আমি ইম্পৰ্টেণ্ট ৰজা চাম। সুচেনফা 1744 পৰা 1751লৈ ৰাজত্ব কৰিছিলে আৰু তেওঁ প্ৰমত্ত সিংহ নাম আছিলে আৰু শিৱা সিংহাৰ ব্ৰাদাৰ আছিলে। তো হি বিল্ট বাই সিংহদুৱাৰ, তেওঁ বনাইছিলে মেইন গেট সিংহদুৱাৰ গড়গাঁৱৰ, শুক্লেশ্বৰ ৰুদ্ৰেশ্বৰ টেম্পল গুৱাহাটীৰ আৰু বনাইছিলে ৰংঘৰ শিৱসাগৰত। তো নেক্সট আমি ইম্পৰ্টেণ্ট ৰজা চাম। চুৰাম্ফা আৰু ৰাজেশ্বৰ সিংহ 1751 পৰা 1769লৈ ৰাজত্ব কৰিছিলে আৰু মেৰিড টু কুৰংগেনী ডটাৰ অফ মণিপুৰী কিং, মণিপুৰী ৰজাৰ যি জীয়ৰী আছে ডটাৰ আছে তেওঁক বিয়া পাতিছিলে চুৰাম্ফা বা ৰাজেশ্বৰ সিংহই। আমি এই ডিছকাছত যিমান ৰজাৰ বিষয়ে আলোচনা কৰি আছোঁ এইটো এক্সাম ভিউ পইণ্টৰ পৰা কৰি আছোঁ আৰু এই ৰজাসকলৰ বিষয়ৰ পৰা প্ৰায় কুৱেশ্যন আহি থাকে এক্সামত। চ' নেক্সট আমি চাম তেওঁৰ দিনত কিছুমান কনষ্ট্ৰাকশ্যন কৰা হৈছিল, কিছুমান কনষ্ট্ৰাক্টেড মনুমেণ্টবিলাক আছে। কাৰেংঘৰ আছে ইম্পৰ্টেণ্ট, গড়গাঁৱত সাজিছিলে। বশিষ্ঠ আশ্ৰম, নৱগ্ৰহ মন্দিৰ, মণিকৰ্ণেশ্বৰ মন্দিৰ, চিত্ৰাঞ্চল মন্দিৰ, হৰগৌৰী দেৱালয় গুৱাহাটী আৰু তলাতল ঘৰ বনাইছিলে ক'ত শিৱসাগৰত। তো তেওঁ ইছ্যু কৰিছিলে পাৰ্চিয়ান লেংগুৱেজত কইন ইছ্যু কৰিছিলে। নেক্সট ইম্পৰ্টেণ্ট ৰজা হয় সুনিয়ফা আৰু লক্ষ্মী সিংহা 1769 পৰা 1780লৈ ৰাজত্ব কৰিছিলে আৰু তেওঁক ৰজা পাতিছিলে কৃষ্ণচন্দ্ৰ বৰবৰুৱাই। তেওঁৰ দিনতে প্ৰথম যি মোৱামৰীয়া বিদ্ৰোহ আছিলে 1769ত লক্ষ্মী সিংহৰ দিনতে হৈছিলে। তো তেওঁ সাজিছিলে ৰুদ্ৰসাগৰ টেংক, এখন পণ্ড হয় ৰুদ্ৰসাগৰ শিৱসাগৰত, লক্ষ্মী সিংহৰ দিনতে বনোৱা হয় বা নিৰ্মাণ কৰোৱা হয়। তো নেক্সট ইম্পৰ্টেণ্ট আমাৰ ৰজাজনৰ নাম হৈছে সুহিত পাংফা অৰ গৌৰীনাথ সিংহা, 1780 পৰা 1794লৈ ৰাজত্ব কৰিছিলে আৰু তেওঁৰ দিনতে যি ছেকেণ্ড মোৱামৰীয়া ৰিবিলিয়ন বা বিদ্ৰোহ হয় 1783 তেওঁৰ দিনতে হৈছিলে। কেপ্টেইন থমাছ ৱেলছ কাম টু আছাম 1792ত কেপ্টেইন থমাছ ৱেলছ অসমলৈ আহিছিলে তেওঁৰ দিনতে আৰু ডিউৰিং হিজ ৰিজন ৰংপুৰ টু যোৰহাট। তো অসমৰ আহোম কিংডমৰ যি লাষ্ট কেপিটেল আছিলে যোৰহাট, তেওঁৰ দিনতে শ্বিফ্ট কৰা হৈছিলে ৰংপুৰৰ পৰা যোৰহাটলৈ। নেক্সট ইম্পৰ্টেণ্ট ৰজা হৈছে চুডিংফা অৰ চন্দ্ৰকান্ত সিংহা, 1810 পৰা 1818লৈ ৰাজত্ব কৰিছিলে আৰু তেওঁৰ দিনৰ ইম্পৰ্টেণ্ট ইভেণ্ট হ'ল যে বাৰ্মিছে আক্ৰমণ কৰিছিলে প্ৰথমত 1817ত চন্দ্ৰকান্ত সিংহৰ দিনতে। আৰু নেক্সট ৰজা হ'ল পুৰন্দৰ সিংহ, আহোম কিংডমৰ লাষ্ট ৰজা হয়। তেওঁ দুইবাৰ ৰজা হৈছিলে 1818 পৰা 1890 আৰু 1833 পৰা 1838লৈকে। লাষ্ট আহোম কিংটোৰ ৰুল আহোম কিংডম ইন আছাম, তেওঁ আহোম কিংডমৰ শেষৰ ৰজা আছিলে আৰু তেওঁ দুইবাৰ ৰজা হৈছিলে। হিজ ফাৰ্ষ্ট টাৰ্ম 1 year, প্ৰথম যিটো ৰাজত্বকাল আছিলে 1 বছৰ আছিলে 1818 পৰা 1819। আৰু যেতিয়া বাৰ্মাই অসম আক্ৰমণ কৰিছিলে তাৰপিছত তেওঁৰ নিজৰ গাদীৰ পৰা বা সিংহাসনৰ পৰা তেওঁ শাসন এৰি দিবলগীয়া হয় আৰু ব্ৰিটিছে কি হয় আকৌ যেতিয়া ব্ৰিটিছে যেতিয়া নিজৰ শাসনলৈ আনে অসমখন, তেতিয়া তেওঁক আকৌ ৰজা পাতিছিলে আপাৰ অসমৰ 1833ত। আৰু ব্ৰিটিছ আৰু পুৰন্দৰ সিংহৰ মাজত এখন ডিল হৈছিলে 15,000 পাৰ ইয়াৰ দিয়াৰ কাৰণে, আৰু পিছলৈ গৈ তেওঁ সেই ডিলটো কি হ'ল ৰাখিব পৰা নাছিলে বা কণ্টিনিউ কৰিব পৰা নাছিলে, ডিল ফেইল হৈছিলে বা নেগলেক্ট কৰিছিলে সেই টেক্সটো দিয়াৰ কাৰণে ব্ৰিটিছক। তাৰ বাবে ব্ৰিটিছে তেওঁক ৰজাৰ পৰা ৰিমুভ কৰিছিলে 1838ত। আৰু যেতিয়া ৰিমুভ কৰিছিলে তেওঁক ৰজাৰ পৰা, তাৰপিছত আহোম কিংডমৰ অন্ত হৈছিলে অসমৰ। এতিয়া আমি যিমান ডিছকাছ কৰিছোঁ এই ডিছকাছ কৰাৰ পিছত আমি ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ টেষ্ট লগাম আৰু টেষ্ট লগালে আপোনালোকৰ এক প্ৰকাৰৰ ৰিভাইজ হৈ যাব। চ' বলক কুৱেশ্যন এনচাৰ টেষ্ট লগাম। চ' ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ টেষ্ট লগাম। প্ৰথম কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট আহোম কিং এণ্ড ফাউণ্ডাৰ অফ আহোম কিংডম। চ' আহোম কিংডম কোনে ফাউণ্ড কৰিছিলে? চুডাংফা, চুকাফা, চুৰামফা, চুনিয়ফা। চ' আহোম কিংডম ফাউণ্ড কৰিছিলে চুকাফা 1228ত।
হো ইন্ট্ৰডিউচ বুৰঞ্জী ৰিটেন ইন আছাম বুৰঞ্জী কোনে ইন্ট্ৰডিউচ কৰিছিলে অসমত চুনেফা চুৰামফা চুকাফা পুৰন্দৰ সিংহ তো চুকাফাই বুৰঞ্জী অসমত ইন্ট্ৰডিউচ কৰিছিলে চুকাফাই বুৰঞ্জী অসমত প্ৰথমত ইন্ট্ৰডিউচ কৰিছিলে নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন চাম এ ৱাৰ বিটুইন টিপামছ এণ্ড আহোম টুক প্লেচ ডিউৰিং হুইচ আহোম কিং ৰিজন কোন আহোম ৰজাৰ দিনত টিপাম আৰু আহোমৰ মাজত যুদ্ধ হৈছিলে তো চুচেওফা চুডাংফা চুহিত পাংফা সো কাৰ দিনত হৈছিলে চুডাংফাৰ দিনত আৰু তেওঁক কি কোৱা হয় তেওঁক বামুণী কোঁৱৰ বুলি কোৱা হয় কিয়নো তেওঁ বামুণৰ ঘৰত ডাঙৰ দীঘল হৈছিলে হো ৱাজ অলছ' ন'ন এজ দিহিঙীয়া ৰজা কাক কোৱা হয় দিহিঙীয়া ৰজা অপশ্যনবিলাক হ'ল চুৰামফা চুডিংফা চুনিঅফা চুহুংমুং দিহিঙীয়া ৰজা চুহুংমুঙক কোৱা হয় আৰু তেওঁক এডপ্ট কৰিছিলে স্বৰ্গদেউ টাইটেল তেওঁ প্ৰথমবাৰৰ কাৰণে আহোম ৰজা আছিলে যিয়ে এডপ্ট কৰিছিলে নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন চাম হো ৱাজ দ্য ফাৰ্ষ্ট আহোম ৰুলাৰ এডপ্টেড দ্য টাইটেল স্বৰ্গদেউ যে প্ৰথম আহোম ৰজা যিয়ে স্বৰ্গদেউ টাইটেল এডপ্ট কৰিছিলে চুকাফা চুডাংফা চুহুংমুং চুৰামফা চ' ইয়াত কাৰেক্ট এনচাৰটো হ'ল চুহুংমুং চ' নেক্সট আমাৰ চাম হুইচ আহোম ৰুলাৰ ৱাজ ন'ন এজ গড়গৈয়া ৰজা কোন আহোম ৰুলাৰক গড়গৈয়া ৰজা বুলি কোৱা হৈছিলে চুহুংমুং চুৰামফা চুকলিংমুং চুকাফা চ' কাক কোৱা হৈছিলে চুকলিংমুং কিয়নো তেওঁ নিজৰ যি কেপিটেল আছে বকোটাৰ পৰা গড়গাঁৱলৈ শ্বিফ্ট কৰিছিলে চ' নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন চাম ট্ৰিটি অফ মাজুলী ছেটেন বিটুইন নৰনাৰায়ণ কোচ এণ্ড আহোম ইন 1563 ডিউৰিং হুইচ আহোম কিং ৰিজন চ' কাৰ মাজত হৈছিলে কোন ৰজাৰ দিনত আহোম ৰজাৰ দিনত চুকামফা চুডাংফা চুহুংমুং চুকাফা চুকামফা বা খুৰা ৰজাৰ দিনতে চুকামফা বা খুৰা ৰজাৰ দিনতে হৈছিলে এই ট্ৰিটি চুচেংফা ন'ন এজ চুচেংফাক কি বুলি কোৱা হয় বুঢ়া ৰজা আৰু প্ৰতাপ সিংহ লাই গৌৰীনাথ সিংহ জয়দেৱ সিংহ বুঢ়া ৰজা বা প্ৰতাপ সিংহ নামেৰে জনা যায় চুচেনফা আৰু তেওঁ পোচা ছিষ্টেম ইন্ট্ৰডিউচ কৰিছিলে আৰু ৰাইট ছিষ্টেম ইন্ট্ৰডিউচ কৰিছিলে নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো চাম হুইচ আহোম কিং ইন্ট্ৰডিউচ পোচা ছিষ্টেম কোন আহোম কিঙে পোচা ছিষ্টেম ইন্ট্ৰডিউচ কৰিছিলে চক্ৰধৰ সিংহ গদাধৰ সিংহ প্ৰতাপ সিংহা ৰুদ্ৰ সিংহা চ' কাৰেক্ট এনচাৰটো অৱশ্যে প্ৰতাপ সিংহই পোচা ছিষ্টেম ইন্ট্ৰডিউচ কৰিছিলে আৰু সেইটো ছিষ্টেমত কি হ'ল কম্পেনচেশ্যন বা টেক্সৰ পৰা ৰিলিফ দিয়া হৈছিলে প্লেইন মানুহবিলাকক কিয়নো তেওঁলোকে চাৰ্টেন কমোডিটি সেই পাহাৰীয়া অঞ্চলক দিছিলে তো ফাৰ্ষ্ট কিং হো এডপ্টেড হিন্দু প্ৰথম আহোম ৰজা কোনে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিলে জয়দেৱ সিংহ গদাধৰ সিংহ গৌৰীনাথ সিংহ উদয়াদিত্য সিংহ কাৰেক্ট এনচাৰটো হ'ল জয়দেৱ সিংহ বা চুতামালা নেক্সট কুৱেশ্যন চাম বেটেল অফ চৰাইঘাট ৱাজ ফৰ্ট ইন 1971 হ'ল লিড বাই মোগল চ' মোগল সেনাপতি কোন আছিলে চৰাইঘাট যুদ্ধত আহোমৰ আছিলে লাচিত বৰফুকন আৰু মোগলৰ কোন হয় ৰামসিংহ 1 ট্ৰিটি অফ ঘিলাঞ্জৰীঘাট টিপাম ৱাজ চাইন বিটুইন ট্ৰিটি অফ ঘিলাঞ্জৰীঘাট কাৰ মাজত হৈছিলে আহোম কোচ আহোম মোগল আহোম কাছাৰী আহোম জয়ন্তীয়া আহোম আৰু মোগলৰ মাজত এই ট্ৰিটি হৈছিলে ঘিলাঞ্জৰী ঘাট নেক্সট ইম্পৰ্টেণ্ট আমি কুৱেশ্যন চাম দ্য ইটাখুলি ৰন ইন 1682 ৱাজ ফট এগেইনষ্ট কাৰ বিৰুদ্ধে হৈছিলে ইটাখুলিৰণটো আহোম আৰু মোগলৰ মাজত হৈছিলে আৰু এইটো মোগলৰ বিৰুদ্ধে যুদ্ধটো হৈছিলে হু শ্বিফটেড কেপিটেল গড়গাঁও টু ৰংপুৰ গড়গাঁৱৰ পৰা ৰংপুৰলৈ কোনে শ্বিফ্ট কৰিছিলে কেপিটেল চক্ৰধৰ সিংহা গদাধৰ সিংহা প্ৰতাপ সিংহা ৰুদ্ৰ সিংহা তো ৰুদ্ৰ সিংহাই গড়গাঁৱৰ পৰা কেপিটেল ৰংপুৰলৈ শ্বিফ্ট কৰিছিলে তো নেক্সট ইম্পৰ্টেণ্ট আমি কুৱেশ্যন চাম হু ৱাজ কনষ্ট্ৰাক্টেড দ্য শিৱাদৌল টেম্পল অফ শিৱসাগৰ চ' কোনে শিৱাদৌল টেম্পল সাজিছিলে শিৱসাগৰত ফুলেশ্বৰী কোঁৱৰী অম্বিকা সতী জয়মতী মূলা গাভৰু চ' ইয়াৰ শুদ্ধটো হ'ব বি অম্বিকা হুইচ আহোম ৰুলাৰ বিল্ড ৰংঘৰ কোন আহোম ৰজাই ৰংঘৰ বিল্ড কৰিছিলে প্ৰমত্ত সিংহ শিৱা সিংহ ৰুদ্ৰ সিংহ উদয়াদিত্য সিংহ প্ৰমত্ত সিংহই
ৰংঘৰ সাজিছিলে। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো চাম। হুইচ আহোম কিং কনষ্ট্ৰাক্টেড কাৰেংঘৰ এণ্ড তলাতল ঘৰ? কোন আহোম ৰজাই কাৰেংঘৰ আৰু তলাতল ঘৰ সাজিছিলে? ৰাজেশ্বৰ সিংহা, প্ৰমত্ত সিংহা, শিৱসিংহা, ৰুদ্ৰসিংহা। চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰাজেশ্বৰ সিংহাই কনষ্ট্ৰাক্ট কৰিছিলে কি কাৰেংঘৰ এণ্ড তলাতল ঘৰ। নেক্সট কুৱেশ্যন চাম আমি। ডিউৰিং লক্ষ্মী সিংহা ৰিজন তেওঁৰ দিনতে প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিলে। তো চনটো আছিলে 1768, 1769, 1770, 1771। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 1769। তো নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন চাম। হু ৱাজ দ্য আহোম কিং ডিউৰিং ফাৰ্ষ্ট বাৰ্মিজ ইনভেজন টুক প্লেচ ইন আছাম এট 1817? তো প্ৰথম বাৰ্মাই আক্ৰমণ কৰিছিল কোন ৰজাৰ দিনত? পুৰন্দৰ সিংহা, গৌৰীনাথ সিংহা, চন্দ্ৰকান্ত সিংহা, লক্ষ্মী সিংহা। কাৰ দিনত কৰিছিলে? চন্দ্ৰকান্ত সিংহাৰ দিনতে এই আক্ৰমণ হৈছিলে। তো নেক্সট আমি চাম। হু ৱাজ দ্য লাষ্ট কিং অফ আহোম ডাইনেষ্টি? আহোম ডাইনেষ্টিৰ লাষ্টৰ ৰজাজনৰ নাম কি আছিল বা লাষ্ট কিং কোন আছিলে? চন্দ্ৰকান্ত সিংহা, লক্ষ্মী সিংহা, পুৰন্দৰ সিংহা, গৌৰীনাথ সিংহা। তো পুৰন্দৰ সিংহা আছিলে লাষ্ট ৰজা আছিলে আহোম ডাইনেষ্টিৰ, আৰু তেওঁ দুইবাৰ ৰজা হৈছিলে 1818 পৰা 1819 আৰু 1833 পৰা 1838 লৈ। আৰু পিছলৈকেও যে 50,000 এখন ডিল আছিলে তেওঁৰ আৰু ব্ৰিটিছৰ মাজত দিব পৰা নাছিলে, তাৰ কাৰণে তেওঁক ৰিমুভ কৰিছিলে ৰজাৰ পৰা। আৰু ইয়াৰ পিছতে আহোম যি ডাইনেষ্টি আছিলে ডাইনেষ্টিৰ অন্ত পৰিছিলে। চ' আমি আজি ইমানতে সামৰি মাৰিছোঁ। নেক্সট আমি আলোচনা কৰিম ৰুল অফ দ্য ব্ৰিটিছৰ বিষয়ে। চ' ভিডিঅ'টি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। থেংক ইউ ফৰ ৱাচিং। Your friends all say